কিন্তু খুবেই ভাল লাগিছে বতৰো আকৌ মানে আপোনাৰ কি কয় নাৰ্ভাছ কৰিব পৰা নাই আজি আসাম ষ্টেট একুৱাটিক সুইমিং যিটো চেম্পিয়নশ্বিপ ইয়াত আমাৰ ষ্টেট এছ'চিয়েশ্যনে আমাৰ সুইমিং যিটো ষ্টেট এছ'চিয়েশ্যন আছে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু খুব ভালদৰে মানে গোটেই ডিষ্ট্ৰিক্টবিলাকৰ পৰা আহি পেলাই পাৰ্টিচিপেট কৰিছে আৰু মই ভাবোঁ মানে সেয়া এটা সকলৰ কাৰণে এনকাৰেজিং আৰু আমাৰ মানে চুইবাৰসকলৰ কাৰণেও এজনে আনজনৰ টেকনিকটো শিকি লোৱাৰ এটা সুযোগ গতিকে তেওঁলোকৰ ভৱিষ্যত মানে ভালেই দেখিছোঁ এনেকুৱা ধৰণৰ যদি আমি কৰাই থাকিব পাৰোঁ তেওঁলোকৰ মানে কৌশলবিলাক বাঢ়ি যাব আৰু নিশ্চয়কৈ তেওঁলোকে মানে বহুত ওপৰলৈ আগবাঢ়ি যাব আকৰ্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত কি ক'ব এতিয়াতো মানে সব ক্ষেত্ৰতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব প্ৰদান দিছে আজি স্পৰ্টছ আন্তঃগাঁথনি প্ৰত্যেকটা সমষ্টি পৰ্যায়লৈকে লৈ গৈছে এটা সমষ্টিত মিনিমাম এটা ষ্টেডিয়াম তাৰ বাদেতো অন্যান্য মানে ইনফ্ৰাষ্ট্ৰাকচাৰো আজি বনাই আছে আৰু খেলুৱৈসকলক অলিম্পিকলৈকে আমি কেনেকৈ লৈ যাব পাৰোঁ আৰু কি ধৰণৰ সহায় লাগে এইখিনিও চৰকাৰৰ তৰফৰ পৰা চেষ্টা কৰিছে আৰু যিসকলে অলিম্পিকৰ কাৰণে বাছনি হৈছে তেওঁলোকৰ গোটেই অনুশীলনত মানে যিমান যি সহায় কৰিব পাৰে তাৰ কাৰণেও উদ্যোগ লৈছে আৰু ইয়াৰে এটা মই ভাবোঁ মানে সেইটো এটা প্ৰতিফলন আৰু য'ত সৰু সৰু ল'ৰা ছোৱালীবিলাকে চবে খেলৰ প্ৰতি আকৃষ্ট হৈছে এতিয়া আন্তঃগাঁথনি আমি যিমান পাৰোঁ মানে থাকাবিলাককো আমি ব্যৱহাৰযোগ্য কৰাৰ কাৰণে ৰিপেয়াৰিং ৰিনোভেশ্যন চলিব আৰু নতুনকৈও এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড লেভেলৰ বহুতখিনি আন্তঃগাঁথনি এতিয়া হৈ আছে নেহৰু ষ্টেডিয়াম এটা একদমবাৰে আপোনাৰ মানে ফিফা ৱৰ্ল্ড কাপ মানে যিটো প্লেগ্ৰাউণ্ড ইয়াৰ ষ্টেণ্ডাৰ্ডত হ'ব এতিয়া এইটো কনষ্ট্ৰাকশ্যন কৰিবলৈ গৈ আছে ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ অসম সাঁতোৰ সংস্থাৰ দ্বাৰা এইবাৰ 33rd আসাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ গুৱাহাটীত সৰু সজাই ষ্টেডিয়ামৰ একুৱেটিক কমপ্লেক্সত আজিৰ পৰা আৰম্ভ হৈছে সন্মানীয় অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই আজি এই খেলখন উদ্বোধন কৰিলে অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 400কেও অধিক ল'ৰা ছোৱালীয়ে ইয়াত সাঁতোৰবিদে ইয়াত পাৰ্টিচিপেট কৰিছে ইয়াৰ পৰা আমি আগন্তুক সাব জুনিয়ৰ নেশ্যনেল আৰু জুনিয়ৰ নেশ্যনেল সাব জুনিয়ৰ নেশ্যনেল ইন ৰাজস্থান আৰু ছিনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে উৰিষ্যাত আজিৰ এই খেলৰ পৰা আমি বাছনি কৰা হ'ব সকলো জিলাৰ পৰাই অংশগ্ৰহণ কৰিছে তেখেতসকল যথেষ্ট উৎসাহী ইতিমধ্যে আপোনালোকে আজি গমেই পায় যোৱা দিনত যিকেইগৰাকী সাঁতোৰবিদে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আজি আমাৰ অসম সাঁতোৰ সংস্থাৰ তৰফৰ পৰা তেওঁলোকক সন্মান জনোৱা হ'ল আৰু আপোনালোকে গমেই পায় অসমৰ খেলুৱৈ ৰূপম গগৈ ইতিমধ্যে থাইলেণ্ডত হৈ থকা ডাইভিং প্ৰতিযোগিতাত তেওঁ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে আমি গৌৰৱান্বিত আমি ডাইভিঙত ভাৰতবৰ্ষৰ হৈ সোণৰ পদক অনাটো ইমান সহজ নহয় আমাৰ সৰু সজাইতে মাত্ৰ ইয়াৰ সুবিধা আছিলে তেওঁ পৰৱৰ্তী সময়ত অসমৰ বাহিৰত থাকি অনুশীলনৰ দ্বাৰা আমালৈ এই গৌৰৱ কঢ়িয়াই আনিলে আমি আপোনালোকৰ মাধ্যমত তেখেতক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিলোঁ অসম সাঁতোৰ সংস্থাই যাতে পৰৱৰ্তী দিনত আৰু আগুৱাই যাব পাৰে কিমানটা ইভেণ্ট দাদা এৰাউণ্ড 160 ইভেণ্ট তেওঁলোকে আয়োজন মানে কণ্ডাক্ট কৰিছে গ্ৰুপ 5ৰ পৰা ইনস্পিৰেশ্যনলো প্ৰমোট কৰাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীক 25 মিটাৰ স্কুলত প্ৰমোশ্যনেল ইভেণ্টৰো ব্যৱস্থা কৰা হৈছে যাতে সেইটো এইকাৰণে কৰা হৈছে যে যিসকল এতিয়া লাৰ্ণ টু ছুইমত আহিলে কম্পিটিশ্যন এক্সপ'জাৰটো কেনেকৈনো নীতি নিয়ম লৈ কেনেকুৱা ব্লকত কেনেকৈ থিয় হ'ব লাগে এই গোটেইখিনি ছিনিয়ৰবিলাকৰ পৰা দেখি শিকিবলৈ আমি সেই প্ৰমোশ্যনেল ইভেণ্টটো এই একুৱেটিক চেম্পিয়নশ্বিপৰ পাৰ্ট হিচাপে
কণ্ডাক্ট কৰিছে। আজি এই 33তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা যি ডক্টৰ জাকিৰ হুছেইন জলক্ৰীয়া প্ৰকল্প সৰুসজাই অনুষ্ঠিত হৈ আছে ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্সত। ইতিমধ্যে আপোনালোকে দেখিছে যে 600ৰ অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰে নহয় তথা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন জিলাত এডভান্স ট্ৰেইনিং লৈ আছে একাডেমীবিলাকত। ইভেন আপুনি দেখিছে আবুধাবি, ডুবাইৰ পৰাও আহিছে, আবুধাবিৰ পৰাও আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইটোৰ পৰা আগন্তুক হ'বলগীয়া 42তম আৰু 52তম ৰাষ্ট্ৰীয় জলক্ৰীয়া যিটো প্ৰতিযোগিতা ছাব জুনিয়ৰ আৰু জুনিয়ৰ, ছাব জুনিয়ৰ নেশ্যনেলটো হ'বলৈ গৈ আছে আগষ্ট মাহৰ 7-8ৰ পৰা আপোনাৰ ৰাজস্থানত, আৰু জুনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে উৰিষ্যা ভুৱনেশ্বৰত। তো তাৰ বাবে এই অসম দলটো আমি বাছনি কৰিম, বাছি উলিয়াম। আৰু খুব সুন্দৰ ফল দেখিছে আপোনালোকে। কেইবাটাও আমি আশা কৰিছোঁ যে এইবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ফল আমি দেখুৱাবলৈ সক্ষম হ'ম। ইতিমধ্যে যোৱাকালি আপোনালোকে খবৰটো পাইছে যে ৰূপম গগৈ এছিয়ান এজ গ্ৰুপত থাইলেণ্ডত ইটো হৈ আছে। আৰু যোৱাকালি প্ৰথম দিনাখনে আমি ডাইভিঙত চিংক্ৰনাইজ ইভেণ্টত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছোঁ। চ' ডাইভিংটো আমি ডেভেলপ কৰি আছোঁ অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা। এইটো এটা সুন্দৰ পদক্ষেপ যে সভাপতি ৰঞ্জিত বৰগোহাঁইদেৱ আৰু সম্পাদক ডাঙৰীয়া ভাস্কৰ ৰঞ্জন দেৱ ডাঙৰীয়া তেখেতৰ যিটো নেতৃত্বত এই এটা বলিষ্ঠ পদক্ষেপত যি সাঁতোৰটো আজি এটা খুব সুন্দৰভাৱে ডেভেলপমেণ্টৰ ফালে গৈ আছে, আগুৱাই গৈ আছে। আৰু আমি প্ৰত্যেকটো ৰাষ্ট্ৰীয় ক্ৰীড়াতেই নহয়, আমি আন্তঃৰাষ্ট্ৰীয় খেলবিলাকতো আমি পদক বুটলিবলৈ সক্ষম হৈছোঁ। টিটাং পেগু ইতিমধ্যে দেখিছে যে বাহাৰেইনত পদক বুটলি আনিবলৈ সক্ষম হৈছে। আৰু আশা চৌধুৰীটো ইতিমধ্যে আপোনালোকে দেখিলে ৰাষ্ট্ৰীয় ৰেকৰ্ড তেওঁ গঢ়ি তুলিছিলে। আৰু অসম সাঁতোৰ সংস্থাৰ যিটো পদক্ষেপ ভাস্কৰ ৰঞ্জন দেৱৰ যিটো আমাৰ যিটো এটা টিম ৱৰ্ক চলি আছে গোটেই অসমক লৈ পেলাই, আৰু তাৰে আজি ফলস্বৰূপে আপুনি ফলাফলসমূহ দেখিবলৈ পাইছে। আৰু আশা কৰোঁ এই খেলৰ পৰাই আমি ছাব জুনিয়ৰ আৰু জুনিয়ৰ লেভেলত ভাল দল বাছনি কৰি ওলাব পাৰিম, আৰু আগন্তুক হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমলৈ ভাল সুনাম কঢ়িয়াই আনিব পাৰিম বুলি আশা কৰিছোঁ। এই খেল আমি 8 বছৰৰ পৰা আমি গ্ৰুপ 5টো অন্তৰ্ভুক্ত কৰিছোঁ। ৱৰ্ল্ড এথলেটিক্সৰ নীতি নিৰ্ধাৰণ নিয়ম অনুসৰি এই খেলসমূহ পৰিচালিত হৈ আছে। আৰু লগতে ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যি ইনষ্ট্ৰাকশ্যন আছে, গাইডলাইন আছে, সেই গাইডলাইন মতে আমি খেলসমূহ পৰিচালনা কৰিছোঁ। 8 বছৰৰ পৰা অপেন ছিনিয়ৰ কেটেগৰীলৈ আমি খেলসমূহ অনুষ্ঠিত কৰিছোঁ। অপেন আপুনি দেখিবলৈ পাইছে 18 বছৰ ওপৰৰ পৰা লৈ পেলাই 28 বছৰ 29 বছৰ বয়সৰ খেলুৱৈসকলো আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ক্ৰীড়ামন্ত্ৰীৰ উপস্থিতি আজি কেইবাগৰাকীও খেলুৱৈক সম্বৰ্ধনা প্ৰদান কৰা হ'ল। হয়, গতিকে প্ৰথমবাৰ দায়িত্ব লোৱাৰ পাছত ক্ৰীড়ামন্ত্ৰী আহিলে আজি, হয়, কেনেকুৱা লাগিছে? এইটো এটা ভাল সুন্দৰ অসম সাঁতোৰৰ বাবে খুব সুন্দৰ সময় ভাবোঁ, য'ত আমি অসম ক্ৰীড়ামন্ত্ৰীৰ দায়িত্বভাৰ লৈয়ে অসম চৰকাৰক ধন্যবাদ দিব লাগিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ দিব লাগিব যে কি সুন্দৰ পদক্ষেপ। আৰু সকলোৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সকলোৰে সহায় সহযোগিতাত এই 33তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা আজি ইয়াত হৈ আছে। আৰু ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী দেৱ তেখেতে নিজে আহিছে, নিজে আহি পেলাই তেখেতে চাইছে, আৰু তেখেতে যিটো অনুপ্ৰেৰণামূলক যিটো বাৰ্তা দি থৈ গ'ল খেলুৱৈসকলক, আশা কৰোঁ ইয়াৰ পৰাই কণ খেলুৱৈ ভৱিষ্যতে খুব ভাল ফল দেখুৱাব। আৰু তেখেত আহিছে, শুভেচ্ছা দিছে, ভাল লাগিছে। আৰু যোৱা বছৰ হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যি পদক বুটলিবলৈ সক্ষম হৈছিলে টিটাং পেগু, শিৱাংগী শৰ্মা, আশা চৌধুৰী, জাহ্নৱী কাশ্যপ, আৰু আপোনালোকে ইতিমধ্যে দেখিছে অপেনতত আমি খুব ভাল ফল দেখুৱাবলৈ সক্ষম হৈছোঁ শ্ৰীলংকাৰ পৰা ইণ্ডিয়া। আৰু ইতিমধ্যে কিউচেংহান ফুকন যি য়াংগেষ্ট ছুইমাৰ হিচাপে বিশ্বৰ কনিষ্ঠতম এছিয়াৰ কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিচালিত হৈছে। তেওঁকো ক্ৰীড়ামন্ত্ৰীদেৱে সম্বৰ্ধনা জনাইছে, আৰু সকলোকে সম্বৰ্ধনা জনাইছে, উৎসাহিত কৰিছে, ভাল লাগিছে। আৰু এনেধৰণে আশা কৰোঁ যে খেলুৱৈসকলে মটিভেট হ'ব, উৎসাহিত হ'ব, আৰু আগন্তুক যি খেল আছে তেওঁলোকে আৰু ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। 2026 ইয়াত অনুষ্ঠিত হৈ আছে, আৰু এই প্ৰতিযোগিতাখনৰ পৰাই আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি খেল হ'ব ছাব জুনিয়ৰ আৰু জুনিয়ৰ, তাৰ বাবে টিম নিৰ্বাচন কৰা হ'ব, ৱাটাৰ প'লৰ টিম নিৰ্বাচন কৰা হ'ব। আমাৰ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত আচলতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। শেষৰ দিনা আমাৰ ৱাটাৰ প'ল' আৰু ডাইভিঙৰো ইয়াত এইবাৰ ষ্টেট টুৰ্ণামেণ্ট হ'ব। এইটো অসম সাঁতোৰ সন্থাৰ কাৰণে এটা ডাঙৰ কথা যে অসম সাঁতোৰ সন্থাই এই ষ্টেট টুৰ্ণামেণ্টখনত বিশেষকৈ ডাইভিং আৰু ৱাটাৰ প'লৰ যিটো সংযোজন আজি কিছু বছৰৰ পৰা ঘটোৱা হৈছে, বিশেষকৈ ৱাটাৰ প'ল' চলি আছিলে, এইবাৰ পৰা ডাইভিংটো এইবাৰ সম্পূৰ্ণ প্ৰফেচনেলি ইয়াত অনুষ্ঠিত হ'ব। আৰু আপোনালোকক এটা ভাল কথা, এটা অসমৰ কাৰণে গৌৰৱপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। যোৱাকালি ডাইভিঙত যিখন আমাৰ থাইলেণ্ডত এজ গ্ৰুপ চেম্পিয়নশ্বিপ হৈ আছে, ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি অসমৰ ৰূপম গগৈয়ে সোণৰ পদক
বুটলিবলৈ সক্ষম হৈছে। এইটো অসম সাঁতোৰ সন্থাৰ কাৰণে গৌৰৱৰ কথা। আৰু অসম সাঁতোৰ সন্থাই অসম সাঁতোৰ সন্থাই যে ছুইমিঙক লৈ সঁচাকৈয়ে খেলুৱৈসকলক আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছে, তাৰ প্ৰমাণ আচলতে খেলুৱৈসকলৰ সফলতাই আমাক দিছে। ইতিমধ্যে আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় ছিনিয়ৰ টুৰ্ণামেণ্টত আপোনালোকে গম পায় যে তাই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আজি বহু দিনৰ পিছত, বহু বছৰৰ মূৰত। ঠিক তেনেকৈ ৰূপম গগৈয়ে কালি যিটো এছিয়ান এজ গ্ৰুপত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল, এইটো অসম সাঁতোৰ, অসমৰ খেলুৱৈ তথা অসমৰ কাৰণে, সম্পূৰ্ণ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা, কাৰণ তেওঁ ভাৰতীয় দলক নেতৃত্ব লৈ এই কাম কৰিছে। গতিকে আমি আশা কৰিছোঁ আমি ভৱিষ্যতলৈ বিশেষকৈ আমাৰ ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াই যিধৰণে অসম সাঁতোৰ সন্থাক নেতৃত্ব দি আগবঢ়াই লৈ গৈছে, তেওঁৰ নেতৃত্বত অসমৰ পৰা যাতে আৰু বহু খেলুৱৈ আমি উলিয়াই লৈ যাব পাৰোঁ, তাৰ আমি আশাবাদী। এতিয়া আমাৰ ইয়াত প্ৰায় 18খন জিলাৰ পৰা আমাৰ ইয়াত 500 খেলুৱৈ ইয়াত মানে অংশগ্ৰহণ কৰিছে। লগতে ৱাটাৰ প'ল' টীমৰ আপোনালোকে জানে প্ৰায় 15টাকৈ খেলুৱৈ থাকে প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা। গতিকে সেইখিনি আমি ধৰা নাই এই 500ৰ ভিতৰত, তেওঁলোকক ধৰিলেতো আমাৰ বেছি হয়। গতিকে যথেষ্ট সংখ্যক খেলুৱৈ ইয়ালৈ আহিছে। আৰু আজি ক্ৰীড়ামন্ত্ৰী মহোদয় আমাৰ ইয়ালৈ আহিল, তেখেতে আমাক যথেষ্ট উৎসাহ দি গৈছে। এটা ভাল কথা তেওঁ কৈ গৈছে যে 10খন জিলাত ইতিমধ্যে ছুইমিং পুলৰ কাম চলি আছে, ছুইমিং হ'ব। গতিকে সেই 10খন জিলাত তেওঁলোকে অসম চৰকাৰে যিহেতু অসম সাঁতোৰ সন্থাক প্ৰতিশ্ৰুতি দিছে যে তাত ছুইমিঙৰ ব্যৱস্থাটো অসম সাঁতোৰ সন্থাৰ লগত লগ হৈ তেওঁলোকে কৰাৰ যিটো ব্যৱস্থা কৰিছে, তাৰ ফলত কিন্তু আমি অসম সাঁতোৰ সন্থাই যথেষ্ট উৎসাহিত হৈছোঁ আৰু আমি খেলুৱৈসকলক আগবঢ়াই লৈ যোৱাত যথেষ্ট সহায় কৰিব পাৰিম। টোটেল ইভেণ্ট আজি আমাৰ হৈছে 60টা ইভেণ্ট। আগবেলা আমাৰ 40টা হ'ল, পাছবেলা 20টা। ঠিক তেনেকৈ পিছদিনাখনো আমাৰ 60টা হ'ব, তাৰ পিছদিনাখন আমাৰ 40টা, যিটো ছুইমিঙৰ ইভেণ্ট। তাৰ পিছত 11টা বজাৰ পৰা আমাৰ ডাইভিং আৰু ৱাটাৰ প'লৰ আমাৰ টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব। নগাঁও ৰেঞ্জাৰ্ছ আমি সৌৰভ বিয়পা